পুনৰ স্বাগতম জনাইছো আমাৰ এই বিশেষ অনুষ্ঠানটিলৈ টিনেজ কনভাৰসেশনছ বুলি কৈ আমি আৰম্ভ কৰিছো কিন্তু টিনেজ কনভাৰসেশনৰ বাবে কি ধৰণৰ তেওঁলোকৰ ওয়েলবিংটো আমি এনশিওৰ কৰিব পাৰো সেই গুটেখিনি কথা পাতি আছো বিশেষকৈ উইথ ৰেফাৰেন্স টু তেওঁলোক যাতে বিপথে পৰিচালিত নহয় তেওঁলোক কিশোৰ অৱস্থাতে তেওঁলোকে কিছু নাচাবলগীয়া বস্তু চাই বুজি নাপায় তেওঁলোকে যাতে বিপথে পৰিচালিত নহয় সেই বিষয়বোৰ আলোচনা কৰি আছো খুব গুৰুত্বপূৰ্ণ কথা এটা কৈছিলে ববিতা হয়কে আপুনি আমাৰ বিৰতিৰ মাজত আপুনি কৈছিলে যে আপোনালোকে বহুখিনি শিক্ষকক আপোনালোকে ট্ৰেইন আপ কৰিছে বা তেওঁলোকক প্ৰেজেন্টেশন দিছে যে এই প্ৰক্ৰিয়াটো মই জানো যে কিছুমান ক্ষেত্ৰত হয়তো চহৰাঞ্চলৰ মাক দেউতাকে হয়তো কিছুমান কথা দ্বিধাবোধ নকৰিব ক'বলৈ কিন্তু গ্ৰামাঞ্চল আৰু চহৰাঞ্চলৰ আমি কম্পেয়াৰ কৰিলে নহব আমি তাত এটা পাৰ্থক্যতা আছে আপোনালোকে কেনেকৈ আগবাঢ়িছে সেইখিনি কথা কওক আমি কেছ যেতিয়া এনেকুৱা কিছুমান ঘটনা সংঘটিত হয় তেতিয়া আমি ফিল্ড ভিজিটত যাওঁ সেই পাৰ্টিকুলাৰ মানুহ ঘৰলৈ যাওঁ এনেকুৱা ধৰণৰ ঘটনাবিলাক আমি খুব ওচৰৰ পৰা আমি চাওঁ যে তেতিয়া আমি কিছুমান যিবিলাক ফিল কৰোঁ যে কিয় ঘটনাটো হ'ল প্ৰিভেণ্টিভ মেজাৰ্ছবিলাক যেতিয়া ল'বলৈ যাওঁ তেতিয়া আমি ভাবোঁ যে পেৰেণ্টছক ট্ৰেইনিং দিব মানে সজাগ কৰিব লাগে বা কিছুমান ষ্টেক হোল্ডাৰ্ছ আছে শিক্ষকসকলক ট্ৰেইনিং দিব লাগে কেনেকৈ ছেক্সৰ বিষয়ে বুজাব লাগে বেড টাচ গুড টাচ বা ছেক্স এডুকেশ্যন দিব লাগে তো সেই আমি যোৱা লকডাউনত আমি যোৱা বছৰ প্ৰায় 3,300 অসমত শিক্ষকক আমি ট্ৰেইনিং দিছিলোঁ এই বিষয়টোৰ ওপৰত আৰু এইটো আমি অকলে দিয়া নাই বচপন বচাও আন্দোলন আৰু অসম গভৰ্ণমেণ্টৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ সহযোগত দিছিলোঁ আমি সেই শিক্ষকসকলক পাৰ্টিকুলাৰলি পক্সো কেছ বা ট্ৰেফিকিং এইবিলাকৰ বাহিৰেও তাক আমি কেনেকৈ এনেই ঘটনাবিলাকৰ পৰা শিশুসকলক কেনেকৈ ৰক্ষা কৰিব পাৰি তাৰ কাৰণে শিক্ষকসকলৰ কি দায়িত্ব আছে সেই বিষয়ে আমি কৈছিলোঁ আৰু শিক্ষকসকলে যি এডুকেশ্যন দিব ছেক্স এডুকেশ্যন দিব তাৰ ওপৰত কিছুমান চেকলিষ্ট থাকে সাপোজ কি ধৰণে কথাখিনি ক'ব যিটো আমাৰ কম্পালচৰি এডুকেশ্যন 6 বছৰৰ পৰা আৰম্ভ হয় 14 বছৰলৈকে সেইখিনি বয়সতে আমি আচলতে এই এডুকেশ্যনটো দিয়াটো আমি প্ৰিফাৰ কৰোঁ এতিয়া সেই চেকলিষ্টবিলাকত কেনেকুৱা ধৰণৰ কথাবিলাক থাকিব পাৰে আপোনাৰ যিবিলাক আমাৰ বায়'লজিত যিবিলাক কথা থাকে সেইখিনি এটা সুকীয়া কথা সেইখিনি এডুকেশ্যনটো তেওঁলোকে কম্পালচৰিলি দিয়ে বা দিব লাগে তাৰ বাহিৰেও আমি মৰেল কিছুমান ভেলুজ হিচাপে আমি কিছুমান কথা তেওঁলোকক আমি শিকাব পাৰোঁ যেনেদৰে যে পিউবাৰ্টি কি হয় আমি যেনেকৈ আকস্মিক বক্তৃতা দিয়া হয় বা আমি যেনেকৈ চমুটোকা লিখিবলৈ দিওঁ ক্লাছত কিছুমান বিষয়ৰ ওপৰত ঠিক সেইদৰে আমি পিউবাৰ্টিৰ ওপৰত লিখিবলৈ দিব পাৰোঁ আমি আমাৰ ষ্টুডেণ্টক যে পিউবাৰ্টি কি বস্তু হয় বা তোমাৰ ইমোশন তুমি আবেগ বুলি ক'লে কি বুজা তুমি এই বয়সত তোমাৰ আবেগটো কেনেকুৱা ধৰণৰ হ'ব পাৰে বা তোমাৰ মানে যৌন বা মানে জেণ্ডাৰ আৰু ছেক্স দুটা ডিফাৰেণ্ট বস্তু দুটা জেণ্ডাৰটো হৈছে আপোনাৰ ছ'চাইটিয়ে যিটো ইম্প'জ কৰে আৰু ছেক্সটো হৈছে বায়'লজিকেল হয় গতিকে এই ধৰণৰ পাৰ্থক্যবিলাক আমি তেওঁলোকক লিখিবলৈ চমুটোকা হিচাপে লিখিবলৈ দিব পাৰোঁ খুব সৰলভাৱে এইটো খুব বেছি আমি এটা মানে জটিল বিষয় হিচাপে ল'ব নালাগে এতিয়া আপোনালোকে যিহেতু এই প্ৰগ্ৰামটোত আছে যিসকল শিক্ষক কিয়নো বহু ক্ষেত্ৰত মাক দেউতাকক কেতিয়াবা নকয় শিক্ষাগুৰুকো গৈ বাচ্চাটোৱে গৈ যে মোৰ এনেকুৱা হৈছে গৈ এতিয়া আপোনালোকে ৰেছপন্সটো টিচাৰখিনিৰ পৰা কেনেকুৱা পাইছে বিকজ আই এম এগেইন কামিং টু দ্যাট পইণ্ট কি আমি কথা পাতিবলৈ লাজ কৰোঁ এই বিষয়টো টিচাৰখিনিৰ পৰা আপোনালোকে কি ধৰণৰ ৰেছপন্স পাইছে টিচাৰবিলাকৰ পৰা বিভিন্ন ধৰণৰ কথা থাকে বিভিন্ন ধৰণৰ অভিজ্ঞতা তেওঁলোকে আমাৰ আগত ব্যক্ত কৰে বহুত ল'ৰা ছোৱালী আছে বিশেষকৈ ছোৱালীসকল আছে যি নিজৰ মাক দেউতাকৰ লগত কথা পাতিবলৈ সংকোচ কৰে কিন্তু শিক্ষকৰ লগত এটা বন্ধুত্বপূৰ্ণ সম্পৰ্ক থাকে খুব ভাল সম্পৰ্ক থাকে আৰু শিক্ষকগৰাকীক ক'ব পাৰে যে কালি মই এনেকুৱা ধৰণৰ ঘটনা এটা মোৰ লগত হৈছিলে মোৰ নিজৰ সম্পৰ্কীয় দাদাজনে মোৰ লগত এনেকুৱা কৰিছিলে মই এইটো অসুবিধা পাইছোঁ তেতিয়া সেই তেনেকুৱা শিক্ষকৰ পৰা আমি আনকি মানে আমাক ৰিপৰ্ট কৰিছে বচপন বচাও আন্দোলনৰ যিবোৰ আমাৰ হেল্পলাইন নম্বৰ আছে তেওঁলোকে ফোন কৰি আমাক জনাইছে এনেকুৱা এটা কথা হৈছে আমি শিক্ষকৰ পৰা পাইছোঁ আমি এনেকুৱা ঘটনা অলপ দিনৰ আগত এটা নুনমাটিত পাইছোঁ যিটো মাকৰ মানে জীয়েকৰ লগত এটা ঘটনা হৈছে যিটো দেউতাকে মাকক মনাব পৰা নাই দেউতাকে গৈ সেই স্কুলখনৰ শিক্ষকক গৈ কৈছে ছোৱালীজনীৰ লগত গৈ নিজে গৈ শিক্ষকে আমাক কমপ্লেইনটো দিছে তো তেনেকুৱা ধৰণে বহুত শিক্ষকে সেই দায়িত্বটো পালন কৰিছে কাৰণ মানে নিজৰ ঘৰখনৰ পিছতেই হৈছে স্কুলখন ল'ৰা ছোৱালীৰ কাৰণে মানে সেই শিক্ষানুষ্ঠানখনো নিজৰ ঘৰৰ নিচিনাই আৰু চমুকৈ মই সুধিব বিচাৰিম বহুত বেছি সময় আমাৰ হাতত নাই চাওক টিনেজ প্ৰেগনেঞ্চিৰ যে কথাখিনি যে আহিছে যে খুব টিনেজ অৱস্থাতে তেওঁলোকে প্ৰেগনেণ্ট হৈছে টিনেজ প্ৰেগনেঞ্চিৰ বিকজ তেওঁলোকৰ সঠিক নলেজটো নাথাকে ৰুণা ভূঞা সেইবাবে টিনেজ প্ৰেগনেঞ্চি হৈছে ডেফিনেটলি আপুনি ঠিকেই কৈছে টিনেজ প্ৰেগনেঞ্চিটোত কি হৈছে যে প্ৰথম কথা হৈছে আপুনি যিহেতু সঠিক নলেজ আপোনাৰ হাতত নাই গতিকে আপুনি চাওক যিটো বয়স আপুনি এক্সপিৰিয়েঞ্চ কৰিব বিচাৰে সেইটো আপুনি ডিনাই কেতিয়াও কৰিব নোৱাৰে ৰাইট এক্সপিৰিয়েঞ্চ কৰিব বিচাৰে গতিকে যেতিয়া আপুনি এক্সপিৰিয়েঞ্চ কৰিবলৈ যায় আপুনি ছেফটি আপোনাৰ অপশ্যনছবোৰ আপুনি নাজানে আপোনাৰ হাতত কি ছেফটি অপশ্যনছ আছে আৰু আপুনি এইটোও নাজানে যে হোৱাট ইজ দ্য ৰাইট এজ টু ডু ডেট
ৰাইট আপোনাৰ কাৰণ আপোনাক কেতিয়াও এজ এপ্ৰপ্ৰিয়েট যেনেকৈ সংগীতা বাইদেৱে কৈছে এজ এপ্ৰপ্ৰিয়েট বিহেভিয়াৰ কথা কেতিয়াও শিকোৱাই হোৱা নাই যদি যিহেতু আপুনি সেইখিনি কথা নাজানে গতিকে আপোনাৰ হাতত ইমানবোৰ ইনফৰ্মেশ্যন আপোনাৰ আপুনি ৰং চ'ৰ্চৰ পৰা পাইছে the right word is the wrong source আপুনি যদি right source of information খিনি পায় যদি আপোনাক সঠিককৈ এটা পথ দেখুৱায় তেতিয়া আপুনি সেইটো ভুল নকৰে ইয়াংকি বহুখিনি সময়ত ফ্ৰেণ্ডছৰ পৰা ইনফৰমেশ্যনবোৰ পোৱা যায় ৰং চ'ৰ্চ উইচ হেপেন্স মষ্ট অফ দ্য টাইম মই নকওঁ যে সকলো ফ্ৰেণ্ডছে ৰং ইনফৰমেশ্যনে দিব কিন্তু ফ্ৰেণ্ডছৰ সৈতে এইখিনি কথা পতা যায় যিখিনি আমি ৰাইট চ'ৰ্চৰ পৰা এটা পাৰ্টিকুলাৰ যিয়ে আমাক সঠিক দিশত লৈ যাব পাৰিব তেনেকুৱা চ'ৰ্চ এটাৰ পৰা আহিব লাগিছিলে হয় কথাটো হয় হয় একচুৱেলি ফ্ৰেণ্ডছৰো আমাৰ দুটা কেটেগৰী থাকে গুড কোম্পানী এণ্ড বেড কোম্পানী এটা গুড কোম্পানী হয় দে টক এবাউট বুকছ যদি স্কুলত পঢ়ি থকা ল'ৰা ছোৱালীৰ কথা কৈছোঁ দে টক এবাউট চিলেবাছ এক্সামছ আৰু এটা আছে বেড কোম্পানী যোৰ বাহিৰৰ পৰা যিখিনি ইনফৰমেশ্যন সিহঁতে গেইন কৰে সেইখিনি আহি পেলাই নিজৰ পিয়ৰ গ্ৰুপত শ্বেয়াৰ কৰে আৰু সেইটো কৰি দিয়াৰ লগে লগে কি হয় আমি যেতিয়া এটা জেনেৰেলি সাধাৰণতে বেয়া বস্তুটোত সাধাৰণতে বেছি চকু যায় চ' আমি বেছি এট্ৰেক্টেড হওঁ চ' সেইটো অলপ অলপকৈ আমি গেইন কৰি কৰি পিছলৈ কিউৰিঅচিটিটো বাঢ়ি যায় এণ্ড উই ষ্টাৰ্ট taking things in a different way and we start seeing things in a different way বেলেগ ধৰণে চাব বিচাৰো ৰং চ'ৰ্চৰ ভিতৰত আৰু চিনাকি মামা খুৰা তেওঁলোকে দিয়াকো তেওঁলোকে যৌন নিৰ্যাতনো চলায় আৰু এটা কথা যে অভিভাৱক হিচাপে মাক দেউতাকৰ মই এইটো কথা অকণমান মানে তেওঁৰ লগত সহমত নহয় যে তুমি মানে প্ৰত্যেকটো বস্তু এইটো আমি মানে কেটেগৰাইজ কৰিব নোৱাৰো যে এইটো একদম বেয়া বস্তু এইটো ভাল বস্তু আমি একদম কেটেগৰাইজ কৰি ল'ৰা ছোৱালীক কেতিয়াও শিকাব নালাগে আমি ল'ৰা ছোৱালীক এইটো শিকাব লাগে তুমি নিজে বিবেচনা কৰা কোনটো কথাই তোমাক তুমি সঠিক হয় কোনটো কাম তোমাৰ মানে সঠিক নহয় আৰু সঠিক আৰু মানে ভুল আৰু শুদ্ধ আমি এনেকৈ ডিফাইন কৰিম যে তুমি কৰা কাম এটাই তোমাৰ লগতে তোমাৰ দ্বিতীয়জন ব্যক্তিক বা সমাজৰ অপকাৰ কৰিব নালাগে এনে সেই প্ৰত্যেকটো কথাই বেয়া যিটো কথাই তোমাৰ মানসিক আৰু শাৰীৰিক অপকাৰ কৰিব লগতে সমাজৰ অপকাৰ কৰিব তেতিয়া তেওঁ সেই শিশুজনে শিকিব যে হয় এই কথাটো মোক অসুবিধাত পেলাব পাৰে বা মোৰ লগতে সমাজৰ অপকাৰ কৰিব পাৰে সেই কথাটো আমি যোনটো গুড কোম্পানী আৰু বেড কোম্পানী চ' আমি যেতিয়া বেলেগ বহুত চ'ৰ্চৰ পৰা আমি ইনফৰমেশ্যন পাওঁ কিন্তু কোনটো ইনফৰমেশ্যন আমাৰ কাৰণে কাৰেক্ট হয় আৰু কোনটো ইনফৰমেশ্যন বেয়া হয় যোনটো কৰিলে আমাৰ বেয়া হ'ব ছাপ'জ এতিয়া আমি মোবাইলটো আজিকালি চব ষ্টুডেণ্টছৰ তাত আছে কিন্তু মোবাইলটো লৈ পেলাই আমাক মোবাইলটো চেলফোনটো কিয় দিয়া হৈছে যাতে আমি অনলাইন ক্লাছেছখিনি কৰিব পাৰোঁ কিন্তু মোবাইলটো লৈ পেলাই পৰ্নগ্ৰাফিক চাইটছত এতিয়া এইটোতো কোনো পেৰেণ্টৰ কাৰণে পচিবল নহয় যে 24 আৱাৰ্ছ তুমি পিছপিনে শ্বেডো টাইপ থিয় হৈ থাকিবা মোবাইলটো লৈ পেলাই আমি কি চাব লাগিব should we go for the studies যোনটো কাৰণে আমাক মোবাইলটো দিয়া হৈছে নে আমি বেয়া বস্তু সেই বস্তুটো ক'ত আহিব if we are given proper sex education আৰু সেই বিষয়ে সময় আমাক অনুমতি আৰু নিদিয়ে আমাক অনুষ্ঠান আৰু আগবঢ়াই লৈ যোৱা কথা পাতিবলগীয়া আছে আৰু বহুখিনি কথা আমি পাতিব হয়তো ৰৈ গৈছে কিন্তু মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে আমাক বহু দিশ আমি যিখিনি কথা নপতা দিশ বহুখিনি আপোনালোকে নতুন নতুন আপোনালোকৰ প্ৰত্যেকগৰাকীৰ দৃষ্টিভংগীৰে বুজাই তুলিছে সম্ভৱতঃ সেই যে আমাৰ প্ৰপাৰ এটা চ'ৰ্চৰ পৰা আহি প্ৰপাৰ এটা পইণ্টৰ পৰা আহি আমি ক'ত আমি এই যে এই মাত্ৰ শেহতীয়াকৈ যে ইয়াংকে যিখিনি কথা ক'লে যে আমি বুজি উঠিব লাগিব সেইখিনি মোৰ ওপৰত নিৰ্ভৰ কৰিব নিজৰ ওপৰত কিন্তু হয় মোৰ ওপৰত কেতিয়া নিৰ্ভৰ কৰিব যেতিয়া মোক সঠিকভাৱে কোনোবাই বস্তুখিনি বুজাই দিব আৰু সেই বুজাই দিয়া প্ৰক্ৰিয়াটো আমি আৰম্ভ কৰাত হয়তো কিছু পলম হৈছে আৰু আমি পলম কৰা হয়তো উচিত নহ'বগৈ আমি অতি শীঘ্ৰে হয়তো ইয়াৰ বাবে আমি বিশেষ কিছু হয়তো চৰকাৰেও ব্যৱস্থা ল'ব পাৰে এডুকেশ্যন ছিষ্টেমতো আমি হয়তো সোমাই ল'বলৈ পাৰোঁ নাজানো কি ধৰণৰ প্ৰক্ৰিয়া হ'ব কিন্তু আৰম্ভ কৰিবলগীয়া হৈছে এটা সৰু আৰম্ভণি আমি কৰিছোঁ নেটৱৰ্ক 18ৰ ফালৰ পৰা আৰু কথাবোৰ পাতিবলৈ বিচাৰিছোঁ টেবুটো ভাঙি মুকলিমূৰীয়াকৈ কিছু কথা পাতিবলৈ বিচাৰিছোঁ বিভিন্নজনৰ দৃষ্টিভংগী লৈছোঁ আৰু তেওঁলোকে বহুখিনি দিশ দেখুৱাই গৈছে সম্ভৱতঃ আমি কিছু লাভ পাবলৈ সক্ষম হ'ম বা আমি লাভান্বিত হ'বলৈ সক্ষম হ'ম যি নহয় পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ গোটেইকেইগৰাকী পেনেলিষ্টকে বহুখিনি গুৰুত্বপূৰ্ণ কথা তেওঁলোকে ক'লে আজিৰ অনুষ্ঠান মই ইয়াতে সামৰিব লাগিব কিন্তু আমাৰ এই যি আমি কেম্পেইন আৰম্ভ কৰিছোঁ এই কেম্পেইন আমি চলাই যাম আমি অহাটো দেওবাৰেও একেধৰণৰ কথাখিনি লৈ আমি আপোনালোকৰ মাজলৈ আহিম আৰু বিশেষকৈ আমি পুনৰবাৰ সেই অভিভাৱক বা শিক্ষাগুৰুসকলক বা আমি সমাজখনক এটা অনুৰোধ কৰিবলৈ বিচাৰিম এই মঞ্চৰ পৰা যে হয় সঠিকভাৱে আপোনালোকৰ সন্তানক এটা সঠিক সময় হৈ থাকোঁতে তেওঁলোকক বুজাবলৈ যত্ন কৰক এটা সময় উপযোগী বয়স উপযোগী পদ্ধতিৰে যাতে তেওঁলোকে কোনো এটা বিপদত পৰিবলগীয়া নহয় তেওঁলোক যাতে অসুৰক্ষিত হৈ নাযায় ধন্যবাদ ইয়াতে অনুষ্ঠান সামৰিছোঁ I really commend Network 18's Teenage Conversations initiative. It's not only topical, but it's also very timely given the recent horrific incident in Assam in which a little small child was killed by 3 other very small children. I think
as far as sex education goes, the age to start it is going down and down given the explosion of digital media around us, and the awareness need to be created not only by the parents or the family but also by the schools and the society at large. And we need to be also very alert and aware about the dangers that are lurking from various sources, especially digital, and as also many of the dangers that lurk in our society. I think this campaign will go a long way in starting a movement, and I hope it is not a one-off movement, but it's going to be a long-term one.